যদি আপোনালোকৰ স্কিনখন লুজ হৈ গৈছে, স্কিনখন তললৈ ওলমি আহিছে, স্কিনত বলি ৰেখা পৰিছে, তেতিয়াহ'লে আজিৰ পৰা আপোনালোকে মই দেখুৱা এই কলৰ ৰিমেডিটো লগাবলৈ আৰম্ভ কৰি দিয়ক। আজিৰ এই ৰিমেডিটোত মই আপোনালোকক কল আৰু কলৰ বাকলি এই দুয়োটাই ইউজ কৰি দেখুৱাম। দুটা ষ্টেপত আজি মই মোৰ এই ফেচ পেকটো আপোনালোকক দেখুৱাম। কল কেনেকৈ ব্যৱহাৰ কৰোঁ, কিহৰ লগত, কলৰ বাকলিটো কিহৰ লগত ব্যৱহাৰ কৰিলে স্কিনখনৰ কাৰণে ভাল হয়, এই দুটা ষ্টেপে মই আজি আপোনালোকক দেখুৱাম। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচৱাইফ চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ কলৰ এটা খুব বঢ়িয়া ফেচ পেক। কলত বিভিন্ন ধৰণৰ ভিটামিনছ থাকে, কলত থাকে পটেছিয়াম, যাৰ কাৰণে আমাৰ ছালখনৰ শুকানতা দূৰ হয় আৰু আমাৰ স্কিনখনত কোমলতা অনাত সহায় কৰে। কলত জিংক থাকে, জিংকে আমাৰ স্কিনত যদি একনি হয় বা পিম্পল হয়, সেই একনি পিম্পল দূৰ কৰাত সহায় কৰে। কলত এমিনো এচিড থাকে, এই এমিনো এচিডে আমাৰ স্কিনখনৰ এণ্টি এজিঙৰ কাম কৰে, আমাৰ স্কিনখন লুজ হ'বলৈ নিদিয়ে, আমাৰ স্কিনখন য়ং আৰু টাইট হৈ থকাত কলে সহায় কৰে। ইয়াৰ উপৰিও কলত কাৰ্বহাইড্ৰেট থাকে, ভিটামিন এ থাকে, ভিটামিন চি থাকে, ফছফৰাছ থাকে, বহুতো ভিটামিন থাকে কলত। সেইকাৰণে আমি কল খাবও লাগে আৰু আমাৰ স্কিনত লগাবও লাগে। কল খালে আমাৰ শৰীৰটো স্বাস্থ্যৱান হয় আৰু শৰীৰটো স্বাস্থ্যৱান হৈ থাকিলে আমাৰ স্কিনখনো স্বাস্থ্যৱান হৈ থাকিব। কল খোৱা আমাৰ শৰীৰৰ পক্ষে বহুত ভাল হয়, লাভদায়ক হয়, আমি সকলোৱে জানো। কিন্তু কল খাই বাকলিটো আমি পেলাই দিওঁ নহয় জানো। এই বাকলিটো আজিৰ পৰা আপোনালোকে পেলাই নিদিব, কাৰণ কলৰ বাকলিটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। এই কলৰ বাকলিটোত আইৰণ থাকে, মেগনেছিয়াম থাকে, জিংক থাকে, যিবোৰ আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয়। আমাৰ স্কিনখন টাইট কৰি ৰখা, য়ং কৰি ৰাখিবৰ কাৰণে, গ্ল'য়িং কৰি ৰাখিবৰ কাৰণে কল আৰু কলৰ বাকলি এই দুয়োটাই বহুত লাভদায়ক হয়। এতিয়া আহক চাওঁ স্কিন ভালৰ কাৰণে কল আৰু কলৰ বাকলি কেনেকৈ ইউজ কৰিব লাগে চাওঁ বলক। তাৰ আগতে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰোঁ, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব, আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া হাউচৱাইফ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ছাবস্ক্ৰাইব কৰিবলৈ হ'লে আপোনালোকৰ মোবাইলটোৰ স্ক্ৰীনৰ তলতে থকা ছাবস্ক্ৰাইব বটনটো টিপি ওচৰতে এটা বেল ওলাব, বেলটো টিপিবলৈ নাপাহৰিব। বেলটো টিপি দিলেহে মোৰ আহিবলগীয়া ভৱিষ্যতৰ যিবোৰ ভিডিঅ' সেইবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন যাব আৰু আপোনালোকে ভিডিঅ'সমূহ বঢ়িয়াকৈ চাই থাকিবলৈ পাব। তে আহক এতিয়া চাওঁ কল আৰু কলৰ বাকলি মই কেনেকৈ ইউজ কৰোঁ। এতিয়া মই আনিছোঁ এটা পকা কল, আৰু এই পকা কলৰ বাকলিটো মই প্ৰথমতে এৰুৱাই ল'ম, আৰু প্ৰথম ষ্টেপটোত মই কলৰ বাকলিৰে আৰম্ভ কৰিম। কলৰ বাকলিটো ইউজ কৰিম। কলটো গোটেইটো নালাগে, আধা লাগিব। মই আধা ছিঙি পেলাই এটা বাতিত থৈ দিছোঁ। এইটো মই পিছত ফেচ পেক বনাই পেলাই দেখুৱাম। প্ৰথমতে আপোনালোকক কলৰ বাকলিটো কেনেকৈ ইউজ কৰিব লাগে সেইটো দেখুৱাম। এতিয়া মই এইটো কলৰ বাকলিটো ল'লোঁ। কলৰ বাকলিটো ভিতৰ ছাইডটো লাগিব আমাক, বাহিৰৰ ছাইডটো নালাগে। সেইকাৰণে মই ভিতৰৰ ছাইডটোত দুটামান বস্তু ল'ম, লৈ পেলাই মুখখনত কেনেকৈ ব্যৱহাৰ কৰিব লাগে আপোনালোকক এতিয়া দেখুৱাই আছোঁ। এতিয়া মই এটা বাউল লৈ ল'লোঁ। এই বাউলটোতে মই ল'লোঁ আধা চামুচ পিঠাগুড়ি। এই পিঠাগুড়িতে এতিয়া মই মিলাব লাগিব আধা চামুচ এল'ভেৰা জেল। এইটো মই আনিছোঁ এল'ভেৰা জেল। এতিয়া মই আধা চামুচ এল'ভেৰা জেল ল'ম। এয়া আধা চামুচ এল'ভেৰা জেল মই এতিয়া মিক্স কৰিম এই পিঠাগুড়িখিনিতে। এল'ভেৰা জেল আৰু পিঠাগুড়ি এই দুইটা ধুনীয়াকৈ আপোনালোকে মিক্স কৰি ল'ব। এই ষ্টেপটো কৰাৰ আগতে আপোনালোকে ফেচখন ৱাছ কৰি ল'ব। ৱাছ কৰি লোৱাৰ পাছতহে আপোনালোকে এই প্ৰথম যিটো কলৰ বাকলিৰ ষ্টেপ সেইটো কৰিব লাগিব। এতিয়া পিঠাগুড়ি আৰু এল'ভেৰা জেল দুইটা বস্তু মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত মই যিটো কলৰ বাকলি লৈছিলোঁ, এইটো কলৰ বাকলি, এই কলৰ বাকলিটো ইয়াতে এতিয়া লগাই কলৰ ভিতৰৰ ছাইডটোত লগাব লাগিব। এয়া মই ভিতৰৰ ছাইডটোত লগাই লৈছোঁ, এয়া দেখিছে কলৰ ভিতৰৰ ছাইডটোত। বাহিৰৰ ছাইডটো এইটো, বাহিৰৰ ছাইডত নলগাব, ভিতৰৰ ছাইডত লগাব। লগাই পেলাই মুখখনত এনেকৈ মাছাজ কৰিব লাগিব। এই কলৰ বাকলিয়ে যদি মুখখন এনেদৰে মাছাজ কৰে তেতিয়াহ'লে আপোনালোকৰ স্কিনখন বহুত মিহি হ'ব আৰু কোমল যেন লাগিব। মুখত যদি পিম্পল একনি আছে সেইবোৰ দূৰ হোৱাত সহায় হ'ব। এতিয়া মই মুখখনত লগাই ল'লোঁ। লগাই লোৱাৰ পাছত এতিয়া মই কলৰ বাকলিটোৰে 5 মিনিট মাছাজ কৰিম। এটুকুৰ বাকলি এয়া প্ৰায় হাততে নাইকিয়া হৈ গৈছে, সেইকাৰণে মই আকৌ এটুকুৰা লৈ ল'ম। এই টুকুৰা মই আকৌ এটুকুৰা লৈ লৈছোঁ। আপোনালোকে এটা কলৰ বাকলি এবাৰতে লৈ নল'ব, এনেকৈ টুকুৰা টুকুৰাকৈ ল'ব। যেতিয়া এটুকুৰা
স্কিনতে মৰহি যাবগে মাসাজ কৰোতে আকৌ আন এটুকুৰা আপোনালোকে লৈ ল'ব লৈ পেলাই মাসাজ কৰিব এতিয়া মোৰ 5 মিনিট কলৰ বাকলিয়ে মুখখন মাসাজ কৰা হৈ গল মাসাজ কৰি হোৱাৰ পাছত এখন মই তিতা টাৱেল আনিছো এই টাৱেলখনেৰে মই মুখখন মচি লম মুখখন মচি লোৱাৰ পাছত মই আপোনালোকক কলৰ যেটো ফেস পেক সেই ফেস পেকটো বনাই দেখুৱাই আছো আপোনালোকে মন কৰিলে মুখখন ধুই ল'ব পাৰে নহলে এখন এনেকে তিতা টাৱেলেৰে কোমল টাৱেল ল'ব লাগিব কোমল টাৱেলেৰে মুখখন মচি ল'ব এতিয়া মই মুখখন মচা হৈ গল মুখখন মচাৰ পাছত যেতিয়া মই স্কিনখন চো খুব কোমল লাগে আৰু স্কিনখন ড্ৰাই যেন নালাগে খুব বঢ়িয়া লাগে আপোনালোকে যেতিয়া কৰিব নিজে প্ৰমাণ পাব এতিয়া মই আপোনালোকক কলৰ ফেস পেকটো বনাই দেখুৱাম তাৰ কাৰণে মই এটুকুৰা কল লৈছো কল বেছি নালাগে এটুকুৰা হলে হৈ যাব কল টুকুৰা মই অকমান পিটিকি গুড়া কৰি লম আপোনালোকেও কল টুকুৰা পিটিকি গুড়া কৰি লব কলটো আপোনালোকে এনেকৈ হাতেৰে পিটিকি লব পাৰে নহলে পিহনাত পিহি লব পাৰে নহলে আপোনালোকে মিক্সিটো পিছি লব পাৰে আপোনালোকৰ সুবিধা যেনেকৈ হয় তেনেকৈ পিছি লব এইটো কলটো গুড়া হৈ গল এতিয়া এই কলখিনিত মই মিক্স কৰিম অকনমান মৌ মই আনিছো অকনমান মৌ ইয়াতে আধা চামুচৰ জুখাৰে মই মৌ লৈ লৈছো এয়া লোৱাৰ পাছত এতিয়া মই মৌ আৰু কলটো মিক্স কৰি লম মৌয়ে আমাৰ স্কিনখনৰ ড্ৰাইনেছ সমস্যা দূৰ কৰাত সহায় কৰে স্কিনখনৰ উজ্জ্বলতা আনাত সহায় কৰে কলে আমাৰ স্কিনখন টাইট কৰি ৰাখিব কল আৰু মৌটো মিক্স হৈ গল কল আৰু মৌটো মিক্স কৰি লোৱাৰ পাছত এতিয়া আমাক লাগিব নাৰিকল তেলটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয় স্কিনখন কলা পৰিলে নাৰিকল তেল আপোনালোকে লগাব এতিয়া মই নাৰিকল তেল লৈছো আধা চামুচ নাৰিকল তেল আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয় আপোনালোকৰ স্কিনখন যদি কলা হৈছে বা কলা চামনি পৰিবলৈ ধৰিছে সানবাৰ্ন হৈছে পিগমেন্টেশন হৈছে তেতিয়া হলে আপোনালোকে নাৰিকল তেল ব্যৱহাৰ কৰিব নাৰিকল তেলে আমাৰ স্কিনৰ বহুতো সমস্যা দূৰ কৰাত সহায় কৰে এতিয়া মই নাৰিকল তেলো মিক্স কৰি ললো নাৰিকল তেল কল আৰু মৌ তিনিটা বস্তু মিক্স হৈ গল মিক্স কৰি লোৱাৰ পাছত এটো আপোনালোকে মুখত লগাব এতিয়া মই মুখত লগাই ললো মুখত লগোৱাৰ পাছত এতিয়া মই অকনমান হাতত সানি লৈছো এতিয়া মই আকৌ 2 মিনিট কলৰ এই ফেস পেকটোৰে মাসাজ কৰিম কলৰ ফেস পেকটো লগাই আপোনালোকে 2 মিনিট স্কিনখন মাসাজ কৰি দিব ফেস পেকটো লগাই যদি আপোনালোকে এনেকৈ মাসাজ কৰে স্কিনৰ ভিতৰলৈকে ফেস পেকটো যোৱাত সহায় হ'ব আৰু স্কিনত এই ফেস পেকটোৱে সোনকালে কাম কৰাত সহায় হ'ব এনেকৈ আপোনালোকে সৰু সৰু সাৰ্কল মোচনত 2 মিনিট ফেস পেকটো লগোৱাৰ পাছত মাসাজ কৰিব এইবোৰ নেচাৰেল বস্তু হয় এইবোৰ নেচাৰেল বস্তুৱে আমাৰ স্কিনখনত খুব বঢ়িয়া ৰিজাল্ট দিয়ে আৰু ইয়াৰ পৰা একো স্কিনত সাইড ইফেক্টটো নহয় কাৰণ এইবোৰ বস্তু আমি খাওঁ আমাৰ বডিয়ে লয় বডিত এবজৰ্ব হয় গতিকে ইয়াৰ পৰা একো সাইড ইফেক্ট নহয় আমাৰ সেই কাৰণে আজি মই দেখুৱাৰ দৰে আপোনালোকে যদি এনেকৈ কল লগায় তেতিয়া হলে আপোনালোকৰ স্কিনখন টাইট হৈ থাকিব স্কিনখন উলমি নাযাব আৰু আপোনালোকে এইটো সপ্তাহত দুবাৰকৈ কৰিব এতিয়া 2 মিনিট মাসাজ কৰি ললো 2 মিনিট মাসাজ কৰি লোৱাৰ পাছত এটা ডাঠ পলেট আকৌ লগাই দিম সেকেন্ড কুটাটোত মই ডাঠকে এটা পলেপ লগাই ললো ডাঠকে পলেপটো লগাই লোৱাৰ পাছত এতিয়া মই একো নকৰো 20 মিনিট এনেকৈ থাকিবলৈ দিম 20 মিনিটৰ পাছত মই মুখখন ঠাণ্ডা পানীৰে ধুই দিম আপোনালোকে সেইদৰে কৰিব আৰু মুখখন ধোৱাৰ পাছত আপোনালোকৰ নিজৰ যেটো ময়শ্চাৰাইজাৰ হেতু লগাব আজিৰ এই ভিডিওটো কেনেকুৱা পালে বাৰু যদি আপোনালোকে ভাল পাইছে আপোনালোকৰ স্কিনৰ কাৰণে উপযোগী হ'ব বুলি ভাবিছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো মোৰ এই ভিডিওটো শেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ